তো SHG মোটিভেশ্যনৰ ট্ৰেইনাৰ। আজি আমি আলোচনা কৰিম আত্মসহায়ক গোটৰ লগত জড়িত হৈ আপোনালোকৰ যি লোনৰ ব্যৱস্থা আছে সেই লোনটো আপোনালোকে কেনেকৈ কালেক্ট কৰিব পাৰিব। যেহেতু আমি গম পাইছোঁ যে আমাৰ আত্মসহায়ক গোটত আমি কিয় টকা জমা কৰোঁ, যে আত্মসহায়ক গোটত আমি এইকাৰণে টকা জমা কৰোঁ যাতে বিপদৰ সময়ত আমি তাৰ পৰা টকা অলপ ল'ব পাৰোঁ আৰু নিজকে সহায় কৰিব পাৰোঁ। তাৰ বাবে আপোনালোকে এটা সঞ্চয় কৰিব লাগে। এই সঞ্চয় আপোনালোকে প্ৰতি সপ্তাহত কৰিব লাগে। যদি প্ৰতি সপ্তাহত নিয়ম আছে, যদি আপোনালোকৰ অসুবিধা হয় তেন্তে মাহত একেলগে টকাটো জমা কৰিব পাৰে, কিন্তু সপ্তাহে কৰাটো নিয়ম। সেই টকা জমা হোৱাৰ পিছত এবছৰ পিছত আপোনালোকে যদি টকাটো যিমান কালেকশ্যন হয় সেই টকাটো বেংকত থাকে। যদি কোনোবা সদস্যৰ এই টকা দৰকাৰ পৰে, কিবা কাৰণত লোন ল'ব লাগে, কি প্ৰচিডিউৰ আপোনাৰ এই লোনটো আত্মসহায়ক গোটৰ পৰা ল'ব পাৰিব। প্ৰথমে আপোনালোকে এখন এপ্লিকেশ্যন দিব লাগিব গোটত। এপ্লিকেশ্যন আপোনালোকৰ টু দ্য প্ৰেচিডেণ্ট বা ছেক্ৰেটাৰী নামত হ'ব। তাত লিখিব লাগিব যে আপোনালোকে কিহৰ কাৰণে লোনটো ল'ব বিচাৰিছে, কাৰণটো তাত লিখিব লাগিব। লিখি পেলাই কিমান টকা লাগে সেই টকাৰ এমাউণ্টটো লিখিব লাগিব। লিখি তাত আপোনালোকৰ নিজে চহী মাৰিব লাগিব। এই এপ্লিকেশ্যনটো আপোনালোকে গোটত প্ৰেচিডেণ্ট বা ছেক্ৰেটাৰী হাতত জমা দিব লাগিব। প্ৰেচিডেণ্ট ছেক্ৰেটাৰীয়ে এই ফৰ্মটো পোৱাৰ পিছত, এপ্লিকেশ্যনটো পোৱাৰ পিছত এটা সভাৰ আয়োজন কৰিব লাগিব। এই সভাৰ আয়োজন কৰাৰ পিছত সকলো সহকাৰী সদস্য সেই সভাত উপস্থিত থাকিব লাগিব। তাত আলোচনা কৰা হ'ব যে আমাৰ গোটৰ এইগৰাকী সদস্যৰ কিবা অসুবিধাৰ কাৰণে তেওঁ লোন বিচাৰি আছে। তে প্ৰতিগৰাকী সদস্যৰ যদি সন্মতি থাকে তেন্তে আমি লোনটো তেওঁক দিব পাৰিম নে নোৱাৰিম। যেতিয়া সকলো সদস্যই সন্মতি প্ৰদান কৰিব তেতিয়া আপোনালোকে তেওঁৰ লোনটো চেংচন কৰিব। কিমান টকা ইণ্টাৰেষ্টত আপোনালোকে লোনটো দিব তাৰ কাৰণে আপুনি আপোনাৰ প্ৰচিডিউৰ বহী যিটো আছে তাত প্ৰস্তাৱৰ বহীত লিখিব লাগিব যে আমি আমাৰ গোটৰ পৰা এইগৰাকী সদস্যক ইমান দিনৰ কাৰণে ইমান টকা লোন দিছোঁ, ইমান টকা ইণ্টাৰেষ্টত, তেওঁ ইমান তাৰিখৰ ভিতৰত আমাক এই টকাটো ঘূৰাই দিব। এইটো লিখাৰ পিছত আপোনালোকে সকলো সদস্যই ইয়াত চহী কৰিব। চহী কৰাৰ পিছত প্ৰেচিডেণ্ট ছেক্ৰেটাৰী চহী কৰিব। কৰি আপোনালোকৰ যিটো লোনৰ বহী আছে সেই লোনৰ বহীত আপোনালোকে লোনটো লিখিব লাগিব। কেই তাৰিখে আপোনালোকে লোনটো দিছে, কাক দিছে, কিমান টকা দিছে, কিমান টকা তেওঁ ঘূৰাই দিব ইণ্টাৰেষ্টৰ লগত, মাহে মাহে কিমান টকা দিব, আৰু এটা ছিগনেচাৰ ৰাখিব। যেতিয়া তেওঁ টকাটো দিব তেতিয়া তেওঁৰ চহীটো ৰাখি দিব। যেতিয়া এইটো কৰাৰ পিছত আপোনালোকৰ সভাটো শেষ কৰিব। যেতিয়া সেইগৰাকী সদস্যক টকাটো দিব তেতিয়া তেওঁক এটা বগা পেজত আপোনালোকে লিখিব লাগিব যে আমি ইমান টকা আমাৰ গোটৰ পৰা এইগৰাকী সদস্যক দিছোঁ, আৰু তেওঁ যাক দিব তেওঁ তাত চহী কৰিব ৰেভিনিউ ষ্টাম্পৰ ওপৰত। তেওঁ যে টকাটো ৰিচিভ কৰিছে তাৰ এইটো প্ৰমাণ। এই পেজটো আপোনালোকে আপোনাৰ গোটত ৰাখি দিব আৰু জেৰক্স কপিটো সদস্যগৰাকীক দি দিব। এইটো প্ৰমাণ থাকিব যে তেওঁ টকাটো গোটৰ পৰা লৈছে বুলি। ৰেভিনিউ ষ্টাম্পৰ ওপৰতে চহীটো কৰাব কিন্তু, কাৰণ এইটো এটা চৰকাৰী ডকুমেণ্ট হয়। তাৰপিছতে টকাটো তেওঁক তেওঁক দিব। যিমান টকা লৈছে সেই টকাটো তেওঁক লিখি পেলাই লৈ লয়। যেতিয়া আপুনি টকাটো তেওঁক দিব তেতিয়া এটা ফটো মাৰি থৈ দিব যে তেওঁক আপুনি টকাটো দিছে তাৰ এটা প্ৰমাণ। গতিকে এনেকৈ আপোনালোকে গোটৰ সদস্যক লোনটো দিব পাৰে, কাৰণ যেতিয়া টকাটো দিব তাৰ এটা প্ৰমাণ আপোনালোকৰ ৰাখিবই লাগিব। গোটৰ সকলো সদস্যই কথাটো গম পাব লাগিব। এই প্ৰচিডিউৰ মতে আপোনালোকে লোনটো দিব। আত্মসহায়ক গোটৰ এনেকৈ নিয়ম অনুযায়ী আমাৰ লোনটো দিব লাগে। লোনৰ যিটো বহী আছে কেনেকৈ লিখিব লাগে তাৰ মোৰ বেলেগ ভিডিঅ' বনোৱা আছে, আপুনি চালে তাত গম পাব। মোৰ SHGৰ ওপৰত বহুতো ভিডিঅ' বনোৱা আছে, আপোনালোকে গোটেইখিনি বস্তু আপোনালোকে মোৰ ভিডিঅ'খিনি চালে গম পাব। যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।